নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম DMEৰ পৰা বহুকেইটা পদ মুকলি হৈছে। ইয়াৰে আপোনালোকে টেকনিকেল এণ্ড নন টেকনিকেলৰ কাৰণে বহুকেইটা পদ মুকলি হৈছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, আপোনালোকে মেট্ৰিক পাছ বা হাই ছেকেণ্ডেৰী পাছ কৰি থ'লে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব। লগতে ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে কি ডকুমেণ্ট প্ৰয়োজন হ'ব, ইয়াৰে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, ইয়াৰ লাষ্ট ডেট কেতিয়ালৈকে আপোনালোকে অনলাইন জৰিয়তে কৰিব পাৰিব, সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনেধৰণৰ জব আপডেট পাই থাকিব বিচাৰে, তেনেহ'লে মোৰ এই চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, DMEৰ নন টেকনিকেল এণ্ড টেকনিকেলত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মেট্ৰিক পাছ কৰাসকলে আবেদন কৰিব পাৰিব। ইয়াৰে আপোনালোকৰ অনলাইন ষ্টাৰ্টিং ডেট হৈছে 5 জানুৱাৰী 2025 তাৰিখৰ পৰা আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে যদি আপোনালোকে ইয়াৰ লাষ্ট ডেট যদি চাব বিচাৰে, ইয়াৰে আপোনালোকৰ লাষ্ট ডেট হৈছে 16 জানুৱাৰী 2025 তাৰিখ ৰাতি 12 বজাৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ইয়াৰে আপোনালোকে নন টেকনিকেল পোষ্টখিনিত যদি চাব বিচাৰে, যদি আপোনালোকে নন টেকনিকেলত যদি আবেদন কৰিব বিচাৰে, ইয়াৰে আপোনালোকৰ চিম্পুল যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিছে, যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰি যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। ইয়াৰে আপোনালোকৰ একাউণ্ট এছিষ্টেণ্ট, ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ, কাম কম্পিউটাৰ অপাৰেটৰ, কোডিং ক্লাৰ্ক আছে। লগতে আপোনালোকৰ LDA কম্পিউটাৰ অপাৰেটৰ, লগতে জুনিয়ৰ এছিষ্টেণ্ট। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰা আছে, লগতে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মাখন থাকিব লাগিব এবছৰ। ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 14,000ৰ পৰা 70,000 টকা পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব। লগতে 6,200 টকা আপোনালোকৰ গ্ৰেড পে থাকিব। বন্ধুসকল, ইয়াৰে যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে, যদি আপোনালোকে মেট্ৰিক পাছ কৰি যদি আবেদন কৰিব বিচাৰে, ইয়াৰে আপোনালোকৰ ড্ৰাইভাৰ পোষ্টখিনিত আবেদন জনাব পাৰিব। ইয়াৰে আপোনালোকৰ ড্ৰাইভাৰত দুটা পদ খালী হৈ আছে। ইয়াৰে আপোনালোকৰ ড্ৰাইভাৰ এণ্ড আপোনালোকৰ বান ড্ৰাইভাৰ আছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, আপোনালোকে চিম্পুল মেট্ৰিক পাছ কৰিব লাগিব। মেট্ৰিক পাছ কৰাৰ লগতে আপোনালোকৰ LMB বা ড্ৰাইভিং লাইচেন্সখন থাকিব লাগিব। লগতে বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, LMBখন থাকিব লাগিব। ইয়াত আপোনালোকৰ দুচকীয়া বাহনৰ ড্ৰাইভিং লাইচেন্সখন থাকিলে ইয়াত আবেদন জনাব নোৱাৰিব। ইয়াত আপোনালোকৰ 4 চকীয়া LMBখন থাকিব লাগিব। বন্ধুসকল, ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায়, 14,000ৰ পৰা 70,000 টকাৰ পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব। লগতে 5,000 টকা গ্ৰেড পে থাকিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে ইয়াৰে আপোনালোকৰ ইলিজিবিলিটি হৈছে, ইয়াৰে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখনত ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখনত ভেলিডিটি গৈছে, তেতিয়াহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আপোনালোকে মোৰ দ্বাৰা ৰেজিষ্ট্ৰেশ্যন কৰাব বিচাৰে, তেতিয়াহ'লে ভিডিঅ' ডিছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দি কৰি ৰেজিষ্ট্ৰেশ্যন কৰাব পাৰিব। বন্ধুসকল, লগতে যদি আপোনালোকে ইয়াত বয়সৰ সীমা যদি চাবলৈ যায়, ইয়াৰে আপোনালোকৰ বয়সৰ সীমা আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ বয়স হৈছে, আবেদন জনাব পাৰিব। OBC MOBC কেণ্ডিডেটসকলৰ কাৰণে 18 বছৰ বয়সৰ পৰা 43 বছৰ বয়সৰ মাজত হ'ব লাগিব। SC ST কেণ্ডিডেটসকলৰ কাৰণে 18 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ মাজত হ'ব লাগিব। তেতিয়াহে আপোনালোকে সেই পদখিনিত আবেদন জনাব পাৰিব। লগতে PWD বা যদি আপোনালোকে বিকলাংগ কেণ্ডিডেটৰ পৰা বিলং কৰে, বা যদি আপোনালোকে বিকলাংগ কেণ্ডিডেট হয়, 18 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ পৰ্যন্তলৈকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যনৰ ফিজ পৰিশোধ কৰিব নালাগে। ইয়াত টোটেলি আপোনালোকে ফ্ৰীকে আবেদন জনাব পাৰিব। বন্ধুসকল, যদি আপোনালোকে আবেদন কৰিব বিচাৰে, কেনেদৰে আবেদন কৰিব পাৰিব? আবেদন কৰিবলৈ হ'লে আপোনালোকে মোবাইলৰ ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব লাগিব।
অপেন কৰি আপোনালোকে গুগলত চাৰ্চ কৰিব লাগিব www.dme.assam.gov.in। তাত আপোনালোকে চাৰ্চ কৰি ডাইৰেক্ট অনলাইন ষ্টাৰ্ট কৰিব পাৰিব।